বৃশ্চিক ৰাশিৰ লোকসকল এপ্ৰিল 2026 মাহটো আপোনাৰ বাবে সাধাৰণ নহয়। এই মাহত গ্ৰহ নক্ষত্ৰৰ এনে এটা বিশেষ যোগ গঠন হ'ব যাৰ বাবে আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। কিছুমান বৃশ্চিক ৰাশিৰ মানুহে এই মাহত ধন লাভ কৰিব, কেৰিয়াৰত ডাঙৰ সফলতা লাভ কৰিব, আনকি বহুদিন ধৰি অপেক্ষা কৰি থকা এটা ভাল সুখবৰ পাব পাৰে এই এপ্ৰিল মাহতেই। কিন্তু সাৱধান, এপ্ৰিল মাহত এনে কিছুমান দিনো আছে যেতিয়া এটা সৰু ভুলে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ মাহৰ মাজভাগত এটা গুৰুত্বপূৰ্ণ সময় আহিব যি সময়ত লোৱা সিদ্ধান্তই আপোনাৰ আগন্তুক ভাগ্য নিৰ্ধাৰণ কৰিব পাৰে। এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ আজি মই আপোনালোকক ক'ম এপ্ৰিল মাহত কোন তাৰিখত আপোনাৰ ভাগ্য হঠাৎ উজ্জ্বল হ'ব, কোন দিনটোত ধন লাভৰ শক্তিশালী যোগ আছে আৰু কোন দিনটোত সাৱধান নহ'লে ডাঙৰ ক্ষতি হ'ব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ সবিশেষ ভিডিঅ'। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এপ্ৰিল 2026 এপ্ৰিল 2026 মাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধন আৰু আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত মধ্যমীয়া ফল লৈ আহিব পাৰে। মাহৰ আৰম্ভণিতে কিছু অপ্ৰয়োজনীয় খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ ঘৰ সংসাৰৰ কাম, পৰিয়ালৰ প্ৰয়োজন বা ব্যক্তিগত কামত টকা খৰচ হ'ব পাৰে। সেয়ে এই সময়ত টকা ব্যৱহাৰৰ ক্ষেত্ৰত অলপ সাৱধান হোৱা খুব প্ৰয়োজন। মাহৰ প্ৰথম সপ্তাহত যিকোনো ডাঙৰ ইনভেষ্ট বা নতুন ব্যৱসায় আৰম্ভ কৰাৰ আগতে ভালকৈ চিন্তা কৰক। খৰধৰ কৰি কোনো সিদ্ধান্ত ল'লে পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি কোনো ব্যৱসায় কৰে বা নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে পৰিকল্পনা কৰি আগবাঢ়ক। কিন্তু সুখবৰ এয়ে যে মাহৰ মাজভাগত আৰ্থিক অৱস্থা লাহে লাহে উন্নত হ'বলৈ আৰম্ভ কৰিব। কিছু মানুহে হঠাৎ ধন লাভ কৰাৰ সুযোগ লাভ কৰিব। বিশেষকৈ যিসকলে ব্যৱসায় কৰে বা নিজাকৈ কাম কৰে তেওঁলোকৰ বাবে এই সময়ত লাভজনক হ'ব পাৰে। চাকৰি কৰা মানুহৰ ক্ষেত্ৰতো কিছু ভাল পৰিৱৰ্তন দেখা যাব পাৰে। মাহৰ মাজভাগত ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে আৰু সেইটো আপোনাৰ আগন্তুক আৰ্থিক উন্নতিত সহায় কৰিব পাৰে। কিছুমান মানুহে অতিৰিক্ত কাম বা পাৰ্ট টাইম কামৰ জৰিয়তেও কিছু ধন লাভ কৰিব পাৰে। এপ্ৰিল মাহৰ তৃতীয় সপ্তাহত ধন লাভৰ যোগ কিছু বেছি শক্তিশালী দেখা যায়। এই সপ্তাহত যদি আপুনি নতুন পৰিকল্পনা আৰম্ভ কৰে বা নতুন সুযোগ গ্ৰহণ কৰে তেন্তে তাৰ পৰা ভাল ফল লাভ কৰিব পাৰে। কিছুমান মানুহে বহুদিন ধৰি ক'ৰবাত ফাঁচি থকা টকা এই সময়ত ঘূৰাই পাবলৈ সক্ষম হ'ব। সম্পত্তিৰ ক্ষেত্ৰত এই মাহটো মোটামুটি ভাল দেখা যায়। কিছুমান বৃশ্চিক ৰাশিৰ মানুহে নতুন মাটি, ঘৰ বা সম্পত্তি কিনাৰ কথা ভাবিব পাৰে। কিন্তু যিকোনো সম্পত্তি কিনা বেচা কৰাৰ আগতে সকলো নথি-পত্ৰ ভালকৈ পৰীক্ষা কৰা অত্যন্ত প্ৰয়োজন। পৰিয়ালৰ সহায়ত কিছুমান ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ সুযোগ আহিব পাৰে। বিশেষকৈ মাহৰ শেষ সপ্তাহত ধন আৰু সম্পত্তিৰ ক্ষেত্ৰত কিছু ভাল সুযোগ দেখা যাব পাৰে। কিন্তু এই মাহত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো খুব প্ৰয়োজন। কেতিয়াবা হঠাৎ কিনিবলগীয়া বস্তু বা বিলাসী খৰচে আৰ্থিক প্ৰেছাৰ সৃষ্টি কৰিব পাৰে। সেয়ে টকা সঞ্চয় কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। যদি আপুনি সঠিক পৰিকল্পনা কৰি আগবাঢ়ে আৰু সাৱধানতাৰে ধন ব্যৱহাৰ কৰে তেন্তে এপ্ৰিল মাহৰ শেষ ভাগত আৰ্থিক অৱস্থা আগতকৈ অধিক শক্তিশালী হ'ব। এতিয়া আহিছোঁ কেৰিয়াৰ, কৰ্মজীৱন। এপ্ৰিল 2026 মাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। এই মাহত আপোনাৰ কামৰ ক্ষেত্ৰত কিছু নতুন সুযোগ আহিব পাৰে আৰু বহুদিন ধৰি কৰি থকা পৰিশ্ৰমৰ ফল লাহে লাহে দেখা দিবলৈ আৰম্ভ কৰিব এই মাহতেই। মাহৰ আৰম্ভণিত কামৰ প্ৰেছাৰ অলপ বেছি থাকিব পাৰে। বিশেষকৈ চাকৰি কৰা মানুহে একেলগে বহু কামৰ দায়িত্ব পাব পাৰে। কিন্তু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ এই সময়ত আপোনাৰ পৰিশ্ৰম আৰু ধৈৰ্যই আপোনাক আগবাঢ়িবলৈ সহায় কৰিব। ঊৰ্ধ্বতন বিষয়াসকলে বছে আপোনাৰ কাম লক্ষ্য কৰিব আৰু আপোনাৰ দক্ষতাৰ ওপৰত বিশ্বাস বৃদ্ধি পাব। যিসকলে চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰি আছে বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই সময়ত ধৈৰ্য ধৰি অধ্যয়ন কৰাটো খুব প্ৰয়োজন। এপ্ৰিল মাহৰ মাজভাগত কিছু ভাল সুযোগ আৰু সুখবৰ আহিব পাৰে। ব্যৱসায় কৰা বৃশ্চিক ৰাশিৰ মানুহৰ বাবে এই মাহত মোটামুটি ভাল দেখা যায়। নতুন গ্ৰাহক লাভ কৰাৰ সম্ভাৱনা আছে আৰু কিছু নতুন কামৰ প্ৰস্তাৱ আহিব পাৰে।
যদি আপুনি নিজৰ ব্যৱসায় বৃদ্ধি কৰাৰ কথা ভাবিছে তেন্তে এই মাহৰ মাজভাগ বা শেষ ভাগত নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে। মাহৰ দ্বিতীয় সপ্তাহত সহকৰ্মী বা সহপাঠীৰ সৈতে সমন্বয় ৰক্ষা কৰাটো খুব গুৰুত্বপূৰ্ণ হ'ব। কেতিয়াবা সৰু ভুল বুজাবুজিও কামৰ পৰিৱেশ অলপ উত্তেজিত কৰিব পাৰে। সেয়েহে কথা বতৰা স্পষ্টকৈ আৰু ধৈৰ্য সহায় কওক। এপ্ৰিল মাহৰ তৃতীয় সপ্তাহত কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষ উন্নতি দেখা যাব পাৰে। এই সময়ত আপুনি নতুন সুযোগ লাভ কৰিব পাৰে অথবা কোনো ডাঙৰ কাম সম্পূৰ্ণ কৰি প্ৰশংসা লাভ কৰিব পাৰে। বহু মানুহৰ বাবে এই সময়ত প্ৰমোচন বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা থাকে। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে মাহৰ শেষ ভাগ বিশেষ শুভ হ'ব পাৰে। হঠাৎ কোনো নতুন সুযোগ আহিব পাৰে যি আপোনাৰ কেৰিয়াৰৰ বাবে খুব গুৰুত্বপূৰ্ণ হ'ব পাৰে। কিন্তু এই মাহত এটা কথা মনত ৰাখিব লাগিব, খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে ভালকৈ চিন্তা কৰক আৰু পৰিকল্পনা কৰি আগবাঢ়ক। যদি আপুনি নিজৰ লক্ষ্যত স্থিৰ থাকে আৰু কঠোৰ পৰিশ্ৰম কৰে তেন্তে এপ্ৰিল মাহৰ শেষলৈকে আপোনাৰ কেৰিয়াৰত ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। শেষত ক'ব খোজো, এপ্ৰিল 2026 মাহটো বৃশ্চিক ৰাশিৰ বাবে পৰিশ্ৰম, নতুন সুযোগ আৰু লাহে লাহে সফলতাৰ পথ খুলি দিয়াৰ সময় হ'ব পাৰে। ধৈৰ্য, আত্মবিশ্বাস আৰু সঠিক সিদ্ধান্তই আপোনাৰ কেৰিয়াৰত আগুৱাই নিয়াৰ মূল চাবিকাঠি হ'ব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই এপ্ৰিল মাহটো বৃশ্চিক ৰাশিৰ বাবে কেনেকুৱা হ'ব? এপ্ৰিল 2026 মাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কিছু উঠা-নমা লৈ আহিব পাৰে। এই মাহত সম্পৰ্কৰ ক্ষেত্ৰত ভিতৰত কেতিয়াবা আনন্দ আৰু কেতিয়াবা সামান্য ভুল বুজাবুজিও দেখা যাব পাৰে। কিন্তু ধৈৰ্য আৰু বিশ্বাস থাকিলে সকলো সমস্যা সহজে সমাধান হ'ব। মাহৰ আৰম্ভণিতে স্বামী স্ত্ৰী বা প্ৰেমিক প্ৰেমিকাৰ মাজত সৰু সৰু বিষয়ত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা থাকে। কেতিয়াবা কথা বতৰাৰ ভুল বুজাবুজিৰ বাবে সম্পৰ্কত অলপ উত্তেজনা দেখা দিব পাৰে। সেয়েহে এই সময়ত ধৈৰ্য ধৰা আৰু এজনে আনজনক বুজিবলৈ চেষ্টা কৰাটো অত্যন্ত প্ৰয়োজন। যিসকলে নতুন প্ৰেমৰ সম্পৰ্কত আৰম্ভ কৰিছে তেওঁলোকৰ বাবে এই সময় অলপ পৰীক্ষাৰ সময় হ'ব পাৰে। এজনে আনজনৰ ওপৰত বিশ্বাস আৰু সন্মান ৰাখিলে সম্পৰ্ক লাহে লাহে অধিক শক্তিশালী হ'ব। মাহৰ মাজভাগত প্ৰেম জীৱনত কিছু ভাল পৰিৱৰ্তন দেখা যাব পাৰে। এই সময়ত দুয়োজনে একেলগে সময় কটোৱাৰ সুযোগ লাভ কৰিব পাৰে। পৰিয়ালৰ সহায়ত কিছুমান ভুল বুজাবুজি দূৰ হ'ব পাৰে আৰু সম্পৰ্ক পুনৰ মজবুত হ'ব। যিসকলে বিবাহিত মানুহৰ বাবে এই সময়ত পৰিয়ালৰ দায়িত্ব অলপ বেছি হ'ব পাৰে। কিন্তু স্বামী স্ত্ৰীয়ে একেলগে আলোচনা কৰি সমস্যাৰ সমাধান কৰিলে সংসাৰৰ পৰিৱেশ শান্ত আৰু সুখময় হৈ থাকিব। এপ্ৰিল মাহৰ তৃতীয় সপ্তাহত প্ৰেম জীৱনত সুখৰ মুহূৰ্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিছুমান মানুহে নিজৰ প্ৰিয়জনৰ পৰা কোনো বিশেষ সুখবৰ লাভ কৰিব পাৰে। কিছুমানৰ বাবে এই সময়ত বিয়াৰ কথা আলোচনা কৰাৰ সম্ভাৱনা দেখা যায়। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, অধিক সন্দেহ বা ৰাগ সম্পৰ্কৰ বাবে ভাল সম্পৰ্ক নষ্ট হ'ব পাৰে। কেতিয়াবা সৰু বিষয়ক লৈ অধিক চিন্তা কৰিলে সমস্যা বৃদ্ধি পাব পাৰে। সেয়েহে শান্ত মনেৰে কথা পাতক আৰু এজনে আনজনৰ অনুভূতিক সন্মান কৰক। মাহৰ শেষৰ ভাগত প্ৰেম আৰু দাম্পত্য জীৱনত পুনৰ আনন্দ আৰু শান্তি ঘূৰি আহিব পাৰে। দুয়োজনে একেলগে সময় কটাই সম্পৰ্ক অধিক গভীৰ কৰিব পাৰে। সংক্ষেপে এপ্ৰিল মাহটো বৃশ্চিক ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত কিছু পৰীক্ষাৰ সময় হ'লেও শেষত সম্পৰ্ক অধিক শক্তিশালী আৰু গভীৰ হ'ব পাৰে। বিশ্বাস, ধৈৰ্য আৰু ভালপোৱাই এই মাহত আপোনাৰ সম্পৰ্কত সুখময় কৰি তুলিব। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। এপ্ৰিল 2026 বৃশ্চিক ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মোটামুটি ভাল আৰু আগবঢ়াৰ সময় হ'ব পাৰে। এই মাহত মনোযোগ আৰু পৰিশ্ৰম বৃদ্ধি পাব, যাৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। মাহৰ আৰম্ভণিত কিছু ছাত্ৰ ছাত্ৰীৰ মন অলপ অস্থিৰ হ'ব পাৰে। কেতিয়াবা মন পঢ়াত ভালকৈ নালাগিব বা অন্য কামত বেছি মন যাব পাৰে। কিন্তু এইটো সাময়িক সময়। যদি আপুনি নিজৰ লক্ষ্য মনত ৰাখি নিয়মিত অধ্যয়ন কৰে তেন্তে এই সমস্যা সহজে দূৰ হ'ব। যিসকলে স্কুল বা কলেজত পঢ়ে তেওঁলোকৰ বাবে এই সময়ত শিক্ষকৰ পৰা সহায় লাভ কৰাৰ সম্ভাৱনা আছে। নতুন বিষয় বুজিবলৈ অলপ সময় লাগিব পাৰে, কিন্তু ধৈৰ্য ধৰি পঢ়িলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। বিশেষকৈ যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চৰকাৰী চাকৰি পৰীক্ষা বা অন্য ডাঙৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এপ্ৰিল মাহটো গুৰুত্বপূৰ্ণ হ'ব পাৰে।
এই সময়ত অধিক মনোযোগ আৰু কঠোৰ পৰিশ্ৰম কৰিলে আগন্তুক সময় ভাল ফল লাভ কৰিব পাৰিব। মাহৰ মাজভাগত ছাত্ৰ ছাত্ৰীসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। কিছুমান ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰতিভা দেখুৱাব পাৰিব আৰু শিক্ষক বা পৰিয়ালৰ পৰা প্ৰশংসা লাভ কৰিব পাৰিব। এপ্ৰিল মাহৰ তৃতীয় সপ্তাহত পঢ়া শুনাত ভাল উন্নতি দেখা যাব পাৰে। কঠিন বিষয়সমূহ লাহে লাহে সহজ হ'বলৈ আৰম্ভ কৰিব আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি ভালকৈ হ'ব। যিসকলে উচ্চ শিক্ষা বা নতুন কৰ্চ আৰম্ভ কৰাৰ কথা ভাবিছে তেওঁলোকৰ বাবে এই সময় যথেষ্ট ভাল দেখা যায়। নতুন শিক্ষাৰ ক্ষেত্ৰত সুযোগ আহিব পাৰে বা কোনো ভাল প্ৰতিষ্ঠানত ভৰ্তি হোৱাৰ সম্ভাৱনাও আছে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, মোবাইল ফোন, সামাজিক মাধ্যম আৰু অপ্ৰয়োজনীয় কামত অধিক সময় নষ্ট নকৰিব। এইবোৰ আপোনাৰ মনোযোগ নষ্ট কৰিব পাৰে। যদি আপুনি নিয়মিত অধ্যয়ন কৰে, সময়ৰ সঠিক ব্যৱহাৰ কৰে আৰু নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ ৰাখে তেন্তে এপ্ৰিল 2026 মাহটো শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ বাবে যথেষ্ট সফল হ'ব পাৰে। সংক্ষেপে এপ্ৰিল মাহটো বৃশ্চিক ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে আগবঢ়াৰ সময়। ধৈৰ্য আৰু নিয়মিত অধ্যয়নে আপোনাক ভাল ফলাফলৰ দিশলৈ লৈ যাব। এতিয়া কথা পাতোঁ এপ্ৰিল 2026 মাহটোত বৃশ্চিক ৰাশিৰ বাবে কোনবোৰ দিন বিশেষ শুভ হ'ব আৰু কোন সংখ্যা আপোনাৰ বাবে ভাগ্যশালী হ'ব আৰু কেনেকৈ কিছুমান সৰু প্ৰতিকাৰ কৰি নিজৰ ভাগ্য অধিক শক্তিশালী কৰিব পাৰিব। শুভ তাৰিখ: এপ্ৰিল মাহত কিছুমান বিশেষ তাৰিখ আছে যিবোৰ দিনত আপোনাৰ ভাগ্য কিছু বেছি শক্তিশালী হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা নতুন পৰিকল্পনা আৰম্ভ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব পাৰে। 5 এপ্ৰিল নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। 9 এপ্ৰিল ধন বা ভাল সুখবৰ পোৱাৰ সম্ভাৱনা আছে। 14 এপ্ৰিল কেৰিয়াৰ আৰু শিক্ষাৰ ক্ষেত্ৰত শুভ দিন। 18 এপ্ৰিল নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল সময়। 23 এপ্ৰিল আৰ্থিক লাভৰ যোগ দেখা যায়। 27 এপ্ৰিল ব্যক্তিগত জীৱনত সুখৰ মুহূৰ্ত আহিব পাৰে। এই দিনবোৰত যদি আপুনি গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰে তেন্তে সফলতাৰ সম্ভাৱনা অধিক হ'ব পাৰে। এতিয়া আহিছোঁ শুভ সংখ্যা। এই এপ্ৰিল মাহত বৃশ্চিক ৰাশিৰ বাবে কিছুমান সংখ্যা বিশেষ ভাগ্যশালী বুলি ধৰা হয়। সংখ্যাকেইটা হৈছে 2, 7, 9 আৰু 18। এই সংখ্যাকেইটা আপোনাৰ বাবে শুভ। এই সংখ্যাসমূহ আপোনাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিলে কেতিয়াবা ইতিবাচক শক্তি অনুভৱ কৰিব পাৰে। উদাহৰণস্বৰূপে গুৰুত্বপূৰ্ণ তাৰিখ বাছনি, নথিপত্ৰ জমা দিয়া তাৰিখ বা নতুন কাম আৰম্ভ কৰাৰ সময়ত এই সংখ্যাবোৰ মনত ৰাখিব পাৰে। শুভ ৰং: এই মাহত আপোনাৰ বাবে শুভ ৰং হ'ব পাৰে ৰঙা, নীলা আৰু হ'ল খয়েৰী। এই ৰঙৰ কাপোৰ পিন্ধা বা এই ৰঙৰ বস্তু ব্যৱহাৰ কৰিলে কেতিয়াবা আত্মবিশ্বাস আৰু ইতিবাচক শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। এতিয়া আহিছোঁ ভাগ্য বৃদ্ধিৰ গুপ্ত প্ৰতিকাৰ। এপ্ৰিল মাহত নিজৰ ভাগ্য শক্তিশালী কৰাৰ বাবে কিছুমান সৰু প্ৰতিকাৰ কৰিব পাৰে। প্ৰথম প্ৰতিকাৰটো হ'ল মঙলবাৰৰ দিনা হনুমানজীৰ নাম স্মৰণ কৰক বা হনুমান চালিচা পাঠ কৰক। সোমবাৰে শিৱ মন্দিৰত গংগাজল বা পানী অৰ্পণ কৰক। 3 নম্বৰ, দুখীয়া মানুহক খাদ্য বা ৰঙা বস্তু দান কৰিলে শুভ ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। 4 নম্বৰ, প্ৰতিদিনে পুৱা সূৰ্যদেৱক পানী অৰ্পণ কৰিলে মানসিক শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পায়। এই সৰু সৰু প্ৰতিকাৰবোৰ নিয়মিত কৰিলে জীৱনত ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব পাৰে। বৃশ্চিক ৰাশিৰ লোকসকল, এইটো আছিল এপ্ৰিল 2026 মাহৰ সম্পূৰ্ণ ৰাশিফল। এই মাহত আপোনাৰ জীৱনত বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব পাৰে। কিছুমান দিন খুব শুভ আৰু কিছুমান দিনত সাৱধান হোৱাটো খুব প্ৰয়োজন। যদি আপুনি ধৈৰ্য, আত্মবিশ্বাস আৰু সঠিক সিদ্ধান্তৰ সৈতে আগবাঢ়ে তেন্তে এই মাহ আপোনাৰ বাবে সফলতা আৰু নতুন সুযোগ লৈ আহিব পাৰে। মনত ৰাখিব, ভাগ্য সদায় সেইসকল মানুহৰ লগতেই থাকে যিসকলে পৰিশ্ৰম কৰে আৰু নিজৰ লক্ষ্যৰ ওপৰত বিশ্বাস ৰাখে। সেয়ে ইতিবাচক চিন্তা ৰাখক আৰু নিজৰ পথত আগবাঢ়ি থাকক। যদি আপুনি বৃশ্চিক ৰাশিৰ হয় তেন্তে কমেণ্টত জয় মহাদেৱ লিখিব যাতে ভগৱান শিৱৰ আশীৰ্বাদ আপোনাৰ ওপৰত সদায় থাকে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মই নিয়মিতভাৱে সকলো ৰাশিৰ নতুন নতুন ৰাশিফল আপোনালোকলৈ লৈ আহোঁ। ধন্যবাদ। আকৌ লগ পাম আগন্তুক নতুন ৰাশিফলৰ সৈতে।